Hello students, welcome to online mathematics class. In the last class, I discussed about your exercise 1.5 আৰু 1.5 exerciseৰ যেটো question number 4 আছিলে হেতু অকমান আধৰুৱা হৈ থাকিলে অকমান টেকনিক্যাল ইস্যু কাৰণে সেই কোৱেশ্চনটো আধৰুৱা হৈ থাকিলে তো আজি আমি তোমালোকৰ যেটো question number 4 আছিলে যত নেকি you have to represent root over 9.3 on the number line হেতু আমি আকৌ ডিসকাস কৰিম ঠিক আছে তো মই তোমালোকক আধা লৈকে ডিসকাস কৰিছিলো তথাপিতো বাৰু আজি ফুল কে ডিসকাস কৰিম question number 4 solution to represent root over 9.3 on the number line তাৰ কাৰণে মই কি কৰিব কৈছিলো যে ফাৰ্ষ্টতে তোমালোকক এটা নাম্বাৰ লাইন ড্ৰ কৰিব দিছিলো যত নেকি দুটা পইণ্ট ফিক্স কৰি লব দিছিলো এটা হৈছে a পইণ্ট ফিক্স কৰিছো দেন আৰু এটা আমি b পইণ্ট ফিক্স কৰিছো আৰু ab is equal to 9.3 ইউনিট লব দিছো ইয়াৰে আমি কি লিখিম here AB is equal to 9.3 unit. এতিয়া unit বুলি কোৱাৰ লগে লগে it may be centimeter, it may be meter, it may be millimeter, but practically যদি আমি চাবলৈ যাওঁ তোমালোকৰ কপিত আমি কি কি ড্ৰ কৰিব পাৰো অনলি 9.3 মিলিমিটাৰ টু ড্ৰ কৰিলে আমি দেখাই নাপাম but 9.3 মিটাৰো আমি ড্ৰ কৰিব নোৱাৰো কপিত সেই কাৰণে আমি কি কৰিম 9.3 সেন্টিমিটাৰ ড্ৰ কৰিম ঠিক আছে তো আমি কি কৰিম 9.3 সেন্টিমিটাৰ ইয়াতে ড্ৰ কৰি লম 9.3 সেন্টিমিটাৰ তোমালোকে 9.3 সেন্টিমিটাৰ ড্ৰ কৰিবা তাৰ পিছতে আৰু এটা পইণ্ট সি লবা যত নেকি তোমালোকে 1 লবা ইয়াত যদি 9.3 সেন্টিমিটাৰ লৈছা তেতিয়া হলে ইয়াতে কিমান লবা 1 সেন্টিমিটাৰ লবা যদি ইয়াতে 9.3 মিটাৰ ললো হেতেন ইয়াতে আমি 1 মিটাৰ ললো হেতেন ঠিক আছে BC is equal to 1 unit মই জাস্ট ইউনিট বুলিয়ে লিখিছো therefore AC কিমান হৈ গল AC হৈ গল 9.3 plus 1 is equal to 10.3 unit This is the process to represent root over 9.3 on the number line. ঠিক আছে এতিয়া AB আৰু AC প্লাস কৰি আমি কি পালো AC পালো AC is equal to 10.3 unit এতিয়া আমি AC ডিভাইড কৰিব লাগে let OB the midpoint of AC. O is the midpoint of AC. AC এখিনিৰ পৰা এখিনিলে পাইছো নহয় তাৰ midpoint suppose এখিনতে হ'ব এখিনতে কি পইণ্ট হ'ব O পইণ্ট হ'ব and O is the midpoint of AC therefore কি হ'ব AO is equal to OC is equal to how much? Divide 10.3 by 2. That means 5.15 unit. O যেহেতু S এর midpoint, therefore AO is equal to half of AC. AC হৈছে 10.3, therefore তাৰ half কিমান হ'ব 5.15 unit. ঠিক আছে? AO is equal to OC is equal to 5.15 unit. এতিয়া কি কৰিব লাগে এই যে AO যে পালো তাক সেন্টাৰ হিচাপে ৰেডিয়াস হিচাপে লৈ আমি এটা হাফ সাৰ্কেল ড্ৰ কৰিব লাগে তোমালোকে কম্পাস ইউজ কৰিবা মই লাষ্ট ক্লাছতো কৈছো কম্পাস ইউজ কৰিলে কি হ'ব আমি এনেকে এটা হাফ সাৰ্কেল পাম যাৰ ৰেডিয়াস কিমান হ'ব AO or OC and center will be the point O. Draw a half circle
not half circle, it is called semicircle. Draw a semicircle with radius AO and center as O. ঠিক আছে এতিয়া এই যে বি পইণ্টটো যে আছিলে এই বি পইণ্টত আমি কি কৰিব লাগে এডাল পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিব লাগে আৰু ইয়াৰ নাম দিলো আমি ডি ড্ৰ এ perpendicular BD on AC at the point B. আমি B পইণ্টত এটা পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিছো BD এতিয়া এই যে BD পাৰপেণ্ডিকুলাৰ ডাল যে হ'ব তাৰ ডিসটেন্স কিমান হ'ব জানানে ইয়াৰ ডিসটেন্স হ'ব √9.3 এতিয়া BD is equal to 9.3 যে হ'ব তাৰ কাৰণে আমাৰ এটা ক্যালকুলেশনৰ দৰকাৰ হ'ব আমি সেই ক্যালকুলেশনটো এতিয়া কৰিম Now is a D আৰু O যে আছিলে join that O and D আমি এখিনতে এটা ট্ৰায়াঙ্গল পালো সো এটা রাইট এঙ্গল ট্ৰায়াঙ্গল পাইছো OBD এটা কি পাইছো রাইট এঙ্গল ট্ৰায়াঙ্গল পাইছো now from right angle triangle what is the name of this triangle OBD from right angle triangle OBD we get কি পাব পাৰো right angle triangle আমি কি ইউজ কৰিব পাৰো পাইথাগোৰাছ থিওৰেম ইউজ কৰিব পাৰো পাইথাগোৰাছ থিওৰেম মতে কি আছিলে hypotenuse is equal to OD square is equal to base square OB square plus perpendicular square that means OD square is equal to OB square plus BD square this is the hypotenuse square is equal to base square plus perpendicular square this is the Pythagoras theorem এদিয়া Pythagoras theorem on এটো আমি নাম্বার 1 বুলি দি থৈ দিও ঠিক আছে এটো আমি নাম্বার 1 বুলি দিলু এতিয়া ক্যালকুলেশন তো কৰিব কাৰণে মোটা ঠাই নোহোৱা হৈছে বাট তথাপিতো মই ট্রাই কৰিম এখিনতে কৰিবলে এতিয়া সোৱা ইয়াতে আমাক কি লাগে BD লাগে BD যে √9.3 হল হেতু আমি উলিয়াব লাগে তো BD √9.3 কিয় হল তাৰ মানে আমি ফাৰ্স্টে BD উলিয়াই লব লাগিব BD উলিয়ালেহে গম পাম যে √9.3 হয় নে নহয় তাৰ কাৰণে আমাক কি লাগিব ইয়াৰ ডিসটেন্স লাগিব আৰু OB ডিসটেন্স লাগিব এতিয়া OD মানে কিমান বাৰো O hoise center of this semicircle and D is a point on the circle that means OD ki hoy ase baru semicircle to radius hoy thaka nai jano etia eta semicircle ba eta circular radius bur ki hoy equal hoy eta ia radius ami ki dhorisilu AO dhorisilu ako OD is equal to AO hoy ase because ihon radius OD radius OA radius that means OD is equal to AO A portion to equal হৈ আছে এটা A portion to আমি কিমান বুলি পাইছিলো AO কিমান পাইছিলো 5.15 বুলি পাইছিলো there here OD is equal to OA is equal to 5.15 তাৰ পিছতে আৰু কি লাগে আমাক
A portion to lage, OB lage. OB is equal to OB কিমান হ'ব বাৰু OC divide minus BC নহয় জানো OC minus BC এতিয়া তোমালোকে কোৱাচোন OC কিমান আছিলে OC আমি পাইছিলো 5.15 তাৰ পিছতে মাইনাস BC মানে কিমান ধৰিছিলো আমি 1 ধৰিছিলো BC মানে আমি ধৰিছিলো 1 that means OB আমি কিমান পালো 4.15 পালো ঠিক আছে OD পাইছো 5.15 আৰু OB পাইছো 4.15 তো ইউজিং পাইথাগোৰাছ থিওৰেম আমি কি উলিয়াব পাৰিম BD উলিয়াব পাৰিম মই এখিনি ৰিমুভ কৰিছো তোমালোকে লিখি লৈছা সাকে Now 1 implies 1 ত আমি কি পাইছিলো OD square is equal to OB square plus BD square OD আমি কিমান পাইছো 5.15 whole square OB কিমান পাইছো 4.15 whole square plus BD square that means BD square is equal to 5.15 whole square minus 4.15 whole square. That means BD is equal to root over এখিনি আমি আগতে উলাই লও BD square is equal to এটো তোমালোকে ক্যালকুলেশন কৰি চাবা তোমালোকে 9.3 পাবা BD is equal to কি হ'ব root over 9.3 হ'ব মই সেই কাৰণে ডাইৰেক্টলি লিখিছিলো যে BD is equal to root over 9.3 বুলি লিখিছিলো কেনেকৈ হয় গম পাইছা okay now draw an arc taking B as a center and BD as radius such that it cuts the line at E. That means is a B point to ase aru D point to ase B point ot compass thoba aru D point ok radius hisabe loi ki koriba edal arc draw koriba arc draw korile ekhinte eta point paba E and E will be the required position of root over 9.3 therefore E is the required position of root over 9.3 ঠিক আছে বুজি পাইছা এই কোৱেশ্চনটো যদি বুজি পাইছা তেতিয়া হলে লিখি লোৱা যদি বুজি পোৱা নাই তেতিয়া হলে আকৌ ভিডিওটো ৰিপিট কৰিছো ঠিক আছে তোমালোকৰ অলৰেডি এই এক্সাৰসাইজটো শেষ হৈছে এক্সাৰসাইজ 1.5 তো এতিয়া তোমালোকক মই যথেষ্ট হোমৱৰ্ক দিছিলো বাট ইমান কেজন ষ্টুডেন্টৰ ভিতৰত ম্যাক্সিমাম 10 জনে হোমৱৰ্ক সেন্ড কৰে বাকিবোৰে কি কৰি আছা আই হোপ তোমালোকে সোনকালে হোমৱৰ্কবোৰ সেন্ড কৰিবা ভিডিওবোৰ চাবা এতিয়া এই মাত্ৰ যে আমি ৰুট অভাৰ 9.3 ৰিপ্ৰেজেন্ট কৰিলো ঠিক সিমিলাৰ কোৱেশ্চন এটা মই তোমালোকক হোমৱৰ্ক দিও represent root over 3.5 on the number line
you have to represent root over 3.5 on the number line ঠিক আছে আগতে তোমালোকে যিবোৰ গোটা সংখ্যা আছিলে প্ৰাইম নাম্বাৰ আছিলে root over 3 root over 7 root over 2 এবোৰ হে নাম্বাৰ লাইনত পাইছিলে এবাৰ আমি কি পাইছো ডেসিমেলত পাইছো তো ডেসিমেলত পোৱাৰ মেথডো বেলেগ আৰু অনলি ইন্টিজাৰ দ্যাট ইজ প্ৰাইম নাম্বাৰ পোৱাৰ মেথডো বেলেগ গম পাইছা ডিফাৰেন্সটো তো অলৰেডি এবোৰটো তোমালোকে বহুত ড্ৰ কৰিলা এবাৰ কি কৰা ৰুট অভাৰ ভিতৰত থকা ডেসিমেল নাম্বাৰ ড্ৰ কৰিছো এটা অলৰেডি কৰি দিছো ভিডিওটো বাৰে বাৰে চাবা যাতে বুজি পোৱা বুজি নোপোৱালৈকে চাবা দেন ৰিপ্ৰেজেন্ট ৰুট অভাৰ 3.5 অন দা নাম্বাৰ লাইন এণ্ড show me okay thank you